আমি মায়াত পৰি আছো। এই মায়া বজাৰ বেহানি কৰিলো সময়ৰ ক্ষণগণি। কিমান পালো কিমান নাপালো চাবলে নাই আহৰি। মায়া বজাৰ আজি আহিছে সময় উভতি চোৱাৰ। যি বাটে পালো এই মায়া বজাৰ। আহোঁতে কান্দিছো নাজানিনো বুজি, মাজত হাঁহিলো বুজি অনুবুজি। কিমান পালো কিমান নাপালো চাবলে নাই আহৰি। মায়া বজাৰ আজি অহা বাটে মোক মাতিছে বাউল। সন্ধ্যা লাগিছে জীৱন পদূলিত, অহা বাটে মোক মাতিছে বাউল। সন্ধ্যা লাগিছে জীৱন পদূলিত, জীৱন চাকিটিৰ তেল দেখোঁ শেষ মায়াৰ বান্ধোনৰ ইননি বিননি। মৃত্যুৰ মুহূৰ্তত আমি আহি যেতিয়া কয় সকলো বাদ দে ৰাম বুলি কয়, এতিয়া কম ৰ মাটিখিনি আজমালিতে থাকিব নহয়। বাদ দে আজমালিত থাকিলেও তাৰে দুকথা বিকিয়েতো বাহিৰত নিছিলো। তাৰে বাহিৰৰ পৰা ফিৰাই আনিছো না। ডাক্তৰে আৰু হেৰি নাই, চিকিৎসা নাই বুলি কৈছে। ৰাম বুলি কিয় ন কম ৰ। সেইটোহে সকলোৰে কম। মই কিবা বুজি পোৱা নাই। আপোনাৰ জানে মৃত্যুৰ মুহূৰ্তত ৰাম বুলি ক'ব দিয়ে, সিহঁতে ৰাম বুলি কৈ মোক মাৰিব আহিছে নহয়। এইবিলাক আমাৰ অনুশীলন। এই অনুশীলন বিলাক কৰিবৰ কাৰণে কৃপালু শংকৰদেৱে আমাক গৃহে গৃহে নামঘৰ দিলে। সেইকাৰণে তেওঁ ক'লে গৃহতে থাকি সন্ন্যাসী হোৱা। বোলে বিদুৰ তীৰ্থত কিয় ঘূৰি ফুৰা, হৃদয়তে হৰি আছে তাকো নুকুমুৰা। হৃদয়ত থকা হৰিজনক পাবলৈ গৃহত নামঘৰ কৰি লোৱা, তুমি সন্ন্যাসী হোৱা গৃহত থাকি। তেতিয়াহ'লে গৃহখন গৃহাশ্ৰম। আমি এই গৃহখনক দিলে অনুশীলনৰ কেন্দ্ৰ কৰি আচলতে সেই নামঘৰটো যিটো চোতালত বান্ধি লৈছো বা আজি যিটো গুৰু আসন প্ৰতিষ্ঠা কৰিলে, এওঁলোকে যদি ভগৱন্তক কয় যে প্ৰভু এইবাৰত টাইলছ খুৱাই, অহাবাৰত তোমাৰ হেৰিটো হীৰাৰে তলখণ্ড সোণেৰে কিন্তু এদিন মাত্ৰ তুমি নাম লৈ দেখুওৱা। তালযোৰো থৈ দিছো, একদিন তুমি নাম লোৱা। সেইকাৰণে গুৰুজনে আনি ক'লে যে নামঘৰ আচলতে এইটো মুখে লোৱা নাম, হৃদয়ে লোৱা ৰূপ, দেৱেহে মুকুতি পাইবা কহিলো স্বৰূপ। ৰূপটো চাব লাগিব। মই মোটেই মই যে তেওঁ মোক যে ক'লে স্বয়ং তুমিয়েই মই তেওঁ হ'ব পাৰিছো নে নাই। আৰু সেইকাৰণে ইয়াত আমি বিলাকক আনি ক'লে দুখ দূৰ যাইবে সুখ হইব বুলি মনে, কৰ্ম আৰম্ভ কৰে মহামূঢ়জনে। দুখহে মিলাবে সুখ নাহিতে কিঞ্চিত, দেখিবা কৰ্মৰ ফল হেন বিপৰীত। ঈশ্বৰৰ অৰ্থে যি কাম কৰে এইটোৰ নাম কৰ্ম। আজি এজন মানুহে যদি আমাৰ গোটেইবিলাকক চাই পেলাই কয় কি কাম কৰি আছে, এই এজন মানুহে কিবা এখন পঢ়ি আছে, চব মানুহে পঢ়ি আছে। আচলতে দেখাত এইটো কৰ্ম নহয়, কিন্তু আচলতে শ্ৰেষ্ঠ কৰ্ম হ'ল এইটো। কাৰণ আপোনাৰ দেহত থকা ইন্দ্ৰিয়বিলাকক সুপ্ত কৰি এক ঈশ্বৰ ভগৱন্তৰ চিন্তাত আপুনি নিমগ্ন। এখন ঘৰ এৰি থৈ আহিছে, চকুৰে বেয়া ফালে যোৱা নাই, কাণেৰে বেয়া কথা শুনিব যোৱা নাই, ইন্দ্ৰিয়বিলাকে আপোনাক আমনি কৰিব যোৱা নাই, এইটোৰ নাম কৰ্ম। আমি এনে কৰ্মবিলাক ল'ব লাগে। এই কৰ্মৰ পৰা আৰম্ভ। আৰু আমি এই কৰ্ম এৰি মহামূঢ়ই কি বুলি ভাবো, দহনখে আজুৰি কৰাটোক আমি শ্ৰেষ্ঠ কৰ্ম বুলি ভাবো।
কিন্তু আজৰি আনি যেতিয়া তেওঁক ক'লে বোলে খেতি কেনে বোলে ভালেই হৈছে, জহা ধান পালিনে বোলে পালোঁ, কিমান 4 বস্তাই পালোঁ, বান্ধিলেও নেকি বোলা বনালোঁ, কি কৰিম নাই নাম সেৱাৰ কাৰণে ঈশ্বৰৰ কাৰণে অকণমান আগতীয়াকৈ থৈ দিছোঁ। তাৰমানে অকৰ্মকো কৰ্ম কৰিব পাৰি, মই আগ কৰি থলো নে না, মই মোৰ কাৰণে অনা নাই, মইতো আজি আছো, কালি মই ঘৰ গৈ পাওঁকে নাপাওঁ তাকো নাজানো, কচু পাতৰ পানীৰ লেখীয়া। আজি মই যিটো উপাৰ্জন কৰিছো এইটোৰ ওপৰতে চিত্ৰগুপ্তাই নত্ব দিব, বাকী জীৱন এনেকৈ গ'ল, কিন্তু এই দিনাখন কিন্তু গোটেই আহিছে। এতিয়া আমি ল'ব লাগিব, দুখৰ মাজত সুখ বিচাৰে। আজি গুৰুবন্তী তাতে যেতিয়া জ্বলাইছে, তাৰ যিটো মাটি, তাৰ লগৰ মাটি এইটো পথাৰত আছে, সি কাৰোবাৰ হাতত বন্তিৰ ৰূপ ল'লে, বন্তিৰ ৰূপ লৈ প্ৰথম কিন্তু শৰণ লৈছে। আমাৰ মানুহে জন্ম পোৱাৰ পিছত শৰণৰ কথা 10 বাৰ ক'ব লাগে। বহুতে কয় একেবাৰে আৰু বিয়া কৰাই পেলাই ক'ব আৰু কিন্তু চাকিটোৱে শৰণ প্ৰথমতে লৈছে। অগ্নিৰ চাকত সোমাই গ'ল, অগ্নি মানে বিষ্ণু, বিষ্ণুত সংস্কাৰ হ'ল, সংস্কাৰ হৈ দাবীদাৰ হ'ল, মোক যি দিয়া তাকে ৰাখিব পাৰে। হয়, তেল দিলোঁ ৰাখিলে, কলিতা দিছোঁ ৰাখিলে, অগ্নি প্ৰজ্বলিত কৰি যাওঁতে তাৰ মুখখন যিমানে পুৰি গৈছে, তাৰ লগৰ মাতিলৈ মনত পৰিছে, বা মোৰ লগৰ মাতি পথাৰত আছে, তাত থাকোঁতে কি সুখ আছে, বাৰিষা হ'লে পানীৰ তলত থাকোঁ, খৰালি হ'লে ওপৰত উঠোঁ, কুকুৰ মেকুৰী গাধ শিয়ালে বিষ্ঠা ত্যাগ কৰি দৌৰি ফুৰে, ইয়াত আহি জ্বলি গৈ আছোঁ, জ্বলি লোৱা এটা সুখ আছে ইয়াতো। কেতিয়াও নুশুনা কথা এটা শুনিলোঁ, কোনোবা বোলে ভগৱান আছে। বন্তিটোৱে কৈছে, তেতিয়াহ'লে এই ইয়ালৈ অহা এইবিলাক প্ৰত্যেকটা একোটা একোটা বন্তি। এনে বন্তিবিলাক জ্বলাবৰ কাৰণে কৃপালু গুৰু শংকৰদেৱে চিন্তা কৰিছিল। মাজুলীত বন্তিটো জ্বলাই তেওঁৰ দুখ এটাই আছিল, চাকিটোত তেল দিওঁ নুমাই শেষ হৈ যায়। কিন্তু অসমীয়া জাতিটোক মই এনে এটা বন্তি দিব খুজিলোঁ, যিটো বন্তিৰ পোহৰ ইকালৰ পৰা ইকাললৈ। মই বন্তিটো জ্বলোৱাৰ সুবিধা নাপালোঁ। ঈশ্বৰৰ ইচ্ছাত সৰ্বকাৰ্য হয়। সফল ডেকা ল'ৰা এটা কৃপালু গুৰু শংকৰদেৱৰ লগত 3 প্ৰহৰ বাদেই কৰিলে, বাদত এটা সময়ত হাৰি গৈ কৃপালু গুৰু শংকৰদেৱৰ চৰণ তলত লুটি খাই পৰি গ'ল। হয়, বৃক্ষৰ মূলত পানী দিলেই হ'ল, যথা তৰুণ মূলত যি আপুনি ক'লে মই বুজি পালোঁ। কৃপালু গুৰু শংকৰদেৱত তেওঁ শৰণ ভাগি ল'লে, লৈয়ে কিন্তু ঠাক মাত্ৰ থিয় হৈ ক'লে, আপুনি নাভাবিব কিন্তু যে মই শাস্ত্ৰ নাজানো, মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ পঢ়িছোঁ, তাত পাইছোঁ শংখ চক্ৰ গদা পদ্ম 4, ধৰ্ম অৰ্থ কাম মোক্ষ 4, গুৰুদেৱ নাম ভকত 4, জ্ঞান বিজ্ঞান তদং ৰহস্য 4, আপুনি মোক 3তেই শৰণ দি দিলে। গুৰুজনাৰ থকমত খাই দিল। তোমরা জানা নাকি? বলে আমি কিন্তু কিবা জানো। কোৱা কি জানো? বলে হরিনাম রসে বৈকুণ্ঠ প্রকাশে প্রেম অমৃতর নদী, শ্রীমন্ত শঙ্করে পার ভাঙ্গি দিলে বহে ব্রহ্মাণ্ড প্রবেদী। আপুনি দি দিলে মই পাই গলো। আজিৰ পৰা কিন্তু আপুনি মোৰ গুৰু হল। শ্রীমন্ত শঙ্কর হরি ভকতর জানা যেন কল্পতরু, তাহান্ত বিনাই নাই 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 আমার পরম গুরু। আজিৰ পৰা আপুনি মোৰ গুৰু। কৃপালু গুৰুজনাৰ চকু জুৰি চলচলীয়া হৈ গ'ল। গোটেই জীৱন মই কিংকৰ হলো, কোন এইজন আজি আহি মোক গুৰু বনাই দিল। গুৰুজনাৰ চিন্তিত মুখখনলৈ চাই মহাপুৰুষ মাধৱদেৱ চৰণ যুগলত পৰি ক'লে, মইতো শৰণ লোৱা হৈ গ'ল, আপুনি মোৰ গুৰু হ'ল, এইটোও হ'ল, কিন্তু আপোনাৰ ধৰ্মটোৱে দেখোন মই নাজানো। গীতাৰ শৰণ, গীতাৰ শৰণ এইটোৱে আৰু নাই নাই, সাধু সংগ লাগিব, ভাগৱত লাগিব, দুটা হ'ল আৰু পদ্মপুৰাণ স্বৰ্গখণ্ডৰ নামখিনি হ'ল, 3 ভাগে গতি হ'ল। আপোনাৰ নাম ধৰ্ম এইটো কোনাই ক'ব নোৱাৰে, তোমাৰ ইচ্ছা যায় নেকি? কোৱা তোমাৰ কি? বোলে শৰণ হৰিনাম ধৰ্ম। এইটো মহাপুৰুষ মাধৱদেৱে দিয়ে নাম।
তেতিয়াহ'লে আমি এক শৰণ হৰিনাম ধৰ্ম, আমি এক শৰণ ভাগৱত ধৰ্মৰ। বুকুৰ ভাষাৰে ক'লে শংকৰদেৱে, হিয়া উজাৰি গালে মাধৱদেৱে। বুকুৰ ভাষাৰে ক'লে শংকৰদেৱে, হিয়া উজাৰি গালে মাধৱদেৱে। একেই আকাশ একেই পৃথিৱী, হৃদয়ত আমাৰ একেই স্পন্দন। স্পন্দন কাৰোবাৰ বেলেগ নেকি? 3 মাহ বিচনাত পৰি থকা আইতাৰ বুকুৰ স্পন্দন, যোৱা ৰাতি বোৱাৰীয়ে জন্ম দিয়া সন্তানটোৰ বুকুৰ স্পন্দন, ছাগলী পোৱালিটোৰ বুকুৰ স্পন্দন। এজনেই ভাটিটানি আছে। এই ভাগৱতখন MA পঢ়িলে আমাক লাগে। আমাৰ ল'ৰা ছোৱালীবিলাকে ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি MA পঢ়ি কলেজে প্ৰফেচাৰ। কোনজন প্ৰফেচাৰে ৰাইজক কৈছে, ৰাইজ এই কৰ্মকাণ্ডী কৰ্মবিলাক নকৰিব, ভাগৱতৰ সিদ্ধান্ত মই 90,000 95,000 দৰমহা পাই আছো, মোৰ খাই পেলাই মোৰ ঘৰখনেও বাদ দিয়া নাই, বাদ দিব লাগিব। হয় নেকি? তেতিয়াহ'লে জনঅৰণ্যৰ মাজত চাৰ্টিফিকেট থকা এইবিলাক কোন? তথাপি কিয় বন্য পশুৰ দৰে মানৱৰ প্ৰতিভাৰ আস্ফালন? তথাপি কিয় বন্য পশুৰ দৰে মানৱৰ প্ৰতিভাৰ আস্ফালন? যুগৰ বতাহে কঢ়িয়াই কিয় আজি স্বপ্ন ভংগৰে হতক্ৰান্ত? সপোন ভাগি গ'ল, বৰ সংখ্যান হৈ গ'ল, মেঘালয় গুচি গ'ল, অৰুণাচল গুচি গ'ল, কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি সকলো লগ লগাৰ সময়বিলাক আঁতৰি গ'ল। মহামিলন নোহোৱা হ'ল। আজিকালি সন্মিলন, নাথ সন্মিলন, কলিতা সন্মিলন, কোচ সন্মিলন, কেওট সন্মিলন, সন্মিলন, মহামিলন নাই। গুৰুজনাৰ চিন্তা আছিল মহামিলন, শান্তি। শান্তি আমাৰ কাম্য, এক শৰণ আমাৰ ধৰ্ম। শান্তি আমাৰ কাম্য, এক শৰণ আমাৰ ধৰ্ম। এক দেও এক সেউ, এক বিনে নাই কেউ, এক দেও এক সেউ, এক বিনে নাই কেউ। গীতা ভাগৱতৰ ই যে পৰম তত্ত্ব, কিন্তু পৰম তত্ত্বটোৱে আমি নললো। তাৰপিছতো মানুহে কয় গীতা ভাগৱতৰ মতে কথাটো হয়, কিন্তু আৰু হলিও আগত আৰু হলিও দি গুচি যায়। সমাজখন আমি হলিও দি গুচি বোলে হয়, কথাটো আমি না বুলি নকওঁ, কিন্তু হলিও আৰু চলি আছে তো এটা দুটা দিনৰ পৰা। তেতিয়াহ'লে আমি সংস্কাৰ কেতিয়া হওঁ? আমি সংস্কাৰ হ'ব লাগিলে প্ৰত্যেকে পঞ্জাৱলৈ যাব লাগিব। পঞ্জাৱলৈ গৈ আপুনি স্বৰ্ণ মন্দিৰ চাম বুলি আপুনি 1.5 কিলোমিটাৰ আঁতৰতে আপোনাক ৰিক্সা বা গাড়ীত গ'লে তাতে বন্ধ, খোজকাঢ়ি যাব। খোজকাঢ়ি গ'লেই নহ'ব, আপুনি য'ত জোতা চেণ্ডেলখিনি থৈ দিছে, জোতা থৈ দিয়াৰ লগে লগে মানুহ ৰৈ আছে, পাই মৰা কোনোবা প্ৰফেচাৰ, কোনোবা ইঞ্জিনিয়াৰ, তেওঁ আহিছে, এইখিনি সময়ৰ কাৰণে আহিছে, তেওঁ দৌৰি আহিছে। আপোনাৰ জোতাযোৰ আপোনাৰ এনেই ভাব মোৰ জোতাযোৰ ক'ত নিয়ে? নাই, বহিয়ে তেওঁ পালিচ কৰি ৰাখিছে। আমি সুধিলো কি হৈছে কি? সেৱা, সেৱা কৰিব। আপোনাৰ বিভিন্ন জনৰ কাৰোবাৰ মাটি লাগিছে, এইবিলাক ঠিক ঠাক কৰি দিয়াৰ আগত জেগাত থলে, থৈ তেওঁলোকে বাইক লৈ আহিছে, চলাই গুচি গ'ল। আমি সুধিলো কিয় এইটো কৰিছে? কৰি সেৱা। গুৰুজনেতো কৈ থৈ গ'ল, আমিতো ৰাখিব পৰা নাই, আমি নোৱাৰো। তাৰমানে আমি হিংসুক, আমি ভকত নহলো, ভকত নামৰ এটা উপাধি ললো। এই উপাধি লবাবিলাকে আমি ভাব লাগিব আপোনাৰ মৃত্যু বুলি মানিবে কথন, নানা পীড়া মিলে আহিহাৰ কাৰণ। পুত্ৰ পত্নী পশু গৃহ খনিক চঞ্চল, পুন প্ৰীতি সাধিবাক ধনেই ধৰ্মৰ মূল এইটো হয়। ধনে মোক লৈ যাব নোৱাৰে, ধনৰ নাম ধন লাগে, শ্ৰেষ্ঠতম ধন। আৰু ইয়াৰ চিন্তাত মোৰ পীড়াও আহিব, বেমাৰো আহিব। মই বাৰ বাৰ সাৰ পাই যাওঁ, দৰ্জাখন দিলি নে ঠিকেই,
বোলে দিছোঁ চাবি দেই ভালকৈ কিন্তু গাঁৱত শুনি আছোঁ কিন্তু দুই এজনৰ কৰি আছে দ্ৰুতপন্যা টকা কেইটাৰ কাৰণে গতিকে পুত্ৰ পত্নী পশু গৃহখনি এইবিলাকো চঞ্চল এই আছে এই নাই গতিকে নিষ্ফল সকলো যদি বোলা ধন হন্তে ধৰ্ম উপজয় সেই ধৰ্ম হন্তে স্বৰ্গ সুখ পায় শুনিও স্বৰ্গতই আছে যত যত সুখ সমস্তে বিনাশী সদা পাৱে মাত্ৰ যাগ যজ্ঞ পূজা পাতাল যিমান কৰা তুমি স্বৰ্গলৈ যাব পাৰিবা কিন্তু স্বৰ্গত যিদিনাখন তুমি এয়া অৰ্জিতখিনি শেষ হ'ব সেইদিনা আমি ভ্ৰমণলৈ গ'লে যেনেকৈ ঠাই চাবলগীয়া বহুত আছে জেপৰ পইচা যেতিয়াই কমি আহিছে আমাৰ মিয়াজনক আমি কৈ থাকিম কিন্তু আৰু যাব নালাগে নেকি বোলে কি বোলে নায়ে পইচা মাত্ৰ ভাড়াখিনি আছে আৰু নাই সোনকালে যাব তেতিয়াহ'লে আমি আৰ্জিলো কি ধনৰ পৰা ধৰ্ম উপাৰ্জন হয় স্বৰ্গ সুখ পোৱা যায় কিন্তু কিমান দিন এই বিনাশী সুখটো সেইকাৰণে গুৰুজনাই দ্বাদশ স্কন্ধত নিজে নিজক খোজিব দিছে তুমি তোমাক খোজা গোপিনীবিলাকক যেনেকৈ কৈছিল তোমালোকে কাত্যায়নী ব্ৰত কৰি এই বস্ত্ৰবিলাক পাৰত থৈ হাতেৰে কিন্তু অন্য কাম কৰিছা তোমালোকে বালিৰ প্ৰতিমা সাজি মোকে স্বামী ৰূপে বিচাৰি আছা চিন্তা কিন্তু বঢ়িয়া কৰ্ম কিন্তু বেয়া কৰিছে বস্ত্ৰ কিন্তু থৈ দিছে কোনো নাৰীয়ে বস্ত্ৰ নথয় জ্ঞান এই জ্ঞান বস্ত্ৰবিলাক তোমালোকে থৈ অজ্ঞানৰ বাটেদি গৈছে কিন্তু চিন্তা মোটেই যিহেতুকে মই সদায় মই বস্ত্ৰবিলাক লৈ আহিম কিন্তু তোমালোকে এতিয়া অহা বস্ত্ৰ মই দিম তেওঁলোক আহোঁতে কি এখন হাতেৰে অংগ ঢাকিছে এখন হাতেৰে প্ৰণাম তেওঁ বাৰে বাৰে কৈছে দুই হাতে সেইটো পঞ্জাৱলৈ গ'লে দেখা যায় তেওঁলোকে খাদ্য যেতিয়া গৈছে আমাৰ অসমৰ মানুহে নাজানে ৰুটি ৰুটি এইবিলাক যেতিয়া কৈছে হাত এখন দিছে নাই আগেদি একবাৰ গুচি গ'ল দ্বিতীয়বাৰ আৰু আহিছে ৰুটি ৰুটি দিয়া না এই হিন্দী ভাষী কোনোবা এজনে দোয়াচ্ছে মাগো না যেই এনেকুৱা কৰি দিয়ে কিতনা লাগে আমার প্রসাদের কিনে দিলে প্লাস্টিকত যদি বেগত শিকাই দিম আমি তো এইটো নকৰোঁ সেইকাৰণে আমি আশা ৰাখোঁ আমাৰ মানুহে শুনিব লাগে চাব লাগে জানিব লাগে আৰু তাত গুৰুজনাক তেওঁলোকেহে ৰাখিছে তেওঁলোকতো গ্ৰন্থ চাহেবে তেওঁলোকতো নামেই আপুনি গোটেইখন ঘূৰি পেলাই আপুনি কওক মই এটা বিড়ি লাগে এটা চিগাৰেট লাগে এটা মদৰ বটল লাগে একো নাপায় আমাৰ ইয়াতে নামঘৰ সন্মুখতে আপোনাৰ চৌক পায় তাত চৰকাৰ নাই নেকি তাততো আছে তাত গুৰুজনাক তেওঁলোকে জানিছে একেই ভাৰতবৰ্ষত দুজনে মাত্ৰ কৃষ্ণৰ কথা শুনিছে উদ্ধৱৰ আগত কোৱাটো শুনিছে যে মই ভাগৱতত থাকিম তেওঁলোকে গ্ৰন্থ চাহেবত ৰাখিলে আমাৰ কৃপালু গুৰু শংকৰদেৱে ভাগৱতত ৰাখিলে বস্তুটো একে আমাৰ তাতকৈ এটা ভাল বস্তু আছে আমাৰ প্ৰসাদো দিছে তাত সেইটো কৰিব পৰা নাই তাত বাটা চাহ দিয়ে হৈছে তেতিয়াহ'লে ভাবক আমাৰতো কিমান উন্নত কিন্তু আমি যেন ৰাখিব পৰা নাই আৰু আমাৰখিনি ভাগ বহুত তেওঁলোকৰ আৰু ভাগ নাই আমাৰ ভাগ বহুত তেওঁ সত্ৰীয়া তেওঁ মহাপুৰুষীয়া তেওঁ এশৰণীয়া তেওঁ ভাগৱতীয়া তেওঁ শংকৰ সংঘৰ তেওঁ ভাগৱতী সমাজৰ তেওঁ নাম ধৰ্মৰ আমি সেই সকললৈ অনুৰোধ কৰোঁ শ্ৰী হৰিৰ দুখানি অভয় চৰণত শৰণ লোৱা আমাৰ কাম তৰণ কৰা হৰিৰ কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম অহেতুক বাদ বিবাদ নাম ধৰ্ম ভাগৱতীয়া শংকৰীয়া সহপ্ৰিয়া অহেতুক বাদ বিবাদ নাম ধৰ্ম ভাগৱতীয়া শংকৰীয়া সহপ্ৰিয়া নহ আমি বিবাদমান শৰণ লোৱা আমাৰ কাম তৰণ কৰা হৰিৰ কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম
পরম মঙ্গল নাম কৃষ্ণ কৃষ্ণ হরি রাম কৃষ্ণ কৃষ্ণ হরি রাম সরস্বতী নদীর তীরত হরিবাণী দিলে নারদে গঙ্গার তীরত হরিবাণী দিলে ব্যাসনন্দন খুপে নৈমিষারণ্য ককুলিন খুতে আওরালে কৃষ্ণ নাম নৈমিষারণ্য ককুলিন খুতে আওরালে কৃষ্ণ নাম হরণ লোৱা আমার কাম হরণ করা হরি কাম মাজত নাম কৃষ্ণ কৃষ্ণ হরি রাম পরম মঙ্গল নাম কৃষ্ণ কৃষ্ণ হরি রাম কৃষ্ণ কৃষ্ণ হরি রাম শ্রী শংকরে দিলে ক্ষুদ্ধ ধরম জগতে বখানি কয় শ্রী শংকরে দিলে ক্ষুদ্ধ ধরম জগতে বখানি কয় পাবত গজা গুরু আহি আমাতে থিতাপি লয় শ্রী শংকরে দিলে ক্ষুদ্ধ ধরম জগতে বখানি কয় পাবত গজা গুরু আহি আমাতে থিতাপি লয় পিতৃহীনৰ পৰিচয় লৈ জীয়াই বাকিবা কাম গুৰুহীনৰ পৰিচয় লৈ জীয়াই বাকিবা কাম হৰণ লোৱা আমাৰ কাম হৰণ কৰা হৰি কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি রাম পরম মঙ্গল নাম কৃষ্ণ কৃষ্ণ হরি রাম কৃষ্ণ কৃষ্ণ হরি রাম মাউখে উঠিলে মৰণ নাই গুৰি পৰুৱাই কলে মাউখে উঠিলে মৰণ নাই গুৰি পৰুৱাই কলে তাপিত শোষিত জিৰাব পাৰিম কল্পতৰু ৰুলে তাপিত শোষিত জিৰাব পাৰিম কল্পতৰু ৰুলে ঐক্যতানেৰে আহাগাওঁ আমি হৰি গুণ নাম ঐক্যতানেৰে আহাগাওঁ আমি হৰি গুণ নাম হৰণ লোৱা আমাৰ কাম হৰণ কৰা হৰি কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম তেতিয়া এই কৃষ্ণজনক আনন্দত ল'বলৈ হ'লে আনন্দৰ ওচৰলৈ যাব লাগিব আমি প্ৰত্যেকে নিৰানন্দত ভুগি আছো তেতিয়াহ'লে মই মোৰ লগত চিনাকি হোৱা নাই মানে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হাততে পাই নাপাই জানাতাংক অবিদ্যাৰ অবিদ্যা নাখিলে লাগ কৃষ্ণক পাৱে লাগ কণ্ঠলগ্ন বস্তুক হত্যা মই সেইজনক দেখাৰ লগে আগতে ভাবটো আহিলে আমাৰ সংগী নহয় মোক কলিয়া ডাৱৰ আহিয়ে গ'ল মই তাক কৃষ্ণ বুলি ক'ব নোৱাৰো কৰবাত গুৰুজনাই কৈছে নেকি যে অসৰণীয় তত ভগৱন্ত নাই সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সাংঘাতিক কথা আপোনালোকৰ হৈছে নাজানে আমাৰ বাস্তৱ জীৱনত আমি এই ৰাভা মানুহৰ তাত অসৰণীয় তাত ত্যাগ কৰাৰ কাৰণে এই সংঘৰ পৰা বিচাৰ হৈ গৈছে কিয় যাব মই বোলো বাপ যাব লাগিব কাৰণ হাতী ধৰিব লাগিলে ঘৰুৱা হাতী নিনিলে কেনেকৈ হ'ব কি ঘৰুৱা হাতী নিয়ে আপুনি যাব নালাগে নহয় আমাৰ প্ৰচাৰক আছে প্ৰচাৰক যাব প্ৰচাৰক যাব এইটো মাউথে হ'ল মাউথে হাতী ধৰি আনি দিব নোৱাৰে কোনে পাৰে ফান্দিয়ে কাণখনৰ হাতীৰ কাণতো অলপ ফান্দি ৰখি থাকে গতিকে মই ফান্দিহে ইয়াত কাম নাই আমি 13 চনত যেতিয়া হয় তেতিয়া অধিৱেশন আমি সভাপতি থাকোঁতে মই তেতিয়া দেখুৱাই দিছিলোঁ মূলৰখিনি যে আপোনালোকে মোৰ ওপৰত কৰা বিচাৰৰ এই প্ৰতিফল চাওক এই ৰাভাচাৰীখিনি গোটেই আনি বোলে আপোনালোকে কোৱাৰ পিছত যদি বাধা দিলেহেঁতেন মোৰ কেতিয়াও জীৱনতে নহ'ল গতিকে আমি কিছুমান কথা এৰিব মই তেওঁৰ গৃহত গৈ অন্ন ল'ব নোৱাৰোঁ কিছুমান কৰি কিন্তু মই যাব লাগিব আমি ক'ৰ পৰা আনিম আমাৰ ভঁৰালটো ক'ত আছে আমাৰ এই বিভেদখিনি এৰিব লাগে কেনেকৈ পাৰি তেওঁলোক আহকচোন সত্যটো চিনি পাওকচোন এই মায়া তৰণৰ উপায় তেওঁলোকে মায়াত কৰি আছে আৰু ময়ো মায়াত কৰি আছো মই মায়াত কৰিলো মায়া শৰণীয়া নয় শংকৰ সংগ তুমি বেছি মায়াত কৰিছা সমস্ত ভূতৰে তুমিহে আত্মা হৃদয়ে পৰম গুৰু
তথাপি সেৱা অনুসাৰে কৃপা কৰা যেন কল্পতৰু। মই সেৱা অনুসাৰে ফল পাওঁ। মই ভকতৰ লেভেলত থাকিলেই মই ভকত নহ'ব পাৰোঁ। ভকত সিদিনে হ'ব পাৰিম সমস্ত ভিতৰত হৰি মই দিয়া। কাৰণ মই হিংসা কৰিবৰ কাৰণে জন্ম পোৱা নাই, বেয়া পাবৰ কাৰণে জন্ম পোৱা নাই। মই বৰ কম দিনৰ কাৰণে আহিছোঁ। কাৰণ মই জন্ম পাবৰ দিনাই এখন ৰেলত উঠিছোঁ, মৃত্যুমুখীৰে। ষ্টেচন কোনটো মই নাজানো, তেতিয়াহে জানো। সময় মূৰত মোক তাতে গৈ কোনাই। তেতিয়াহ'লে আমি যত জীৱ তোমাৰ পালন হৰি 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 তুমি পালন কৰি আছা, আৰু মই ইয়াতে মই কৰি আছো। এই মইটো দূৰ কৰাৰ কাৰণে এয়া যশোদাৰো সেইটো হৈছে মূল ল'ৰা। মই বান্ধিব নোৱাৰে। সেইকাৰণে গোপিনীবিলাকক কথাটো কৈছে যে তোমালোকৰ মই বস্ত্ৰ দিলো, সকলো দিলো, কথা দিলো তোমালোকক যমুনাৰ বালিত তোমালোকৰ লগত মই ক্ৰীড়া কৰিম। কিন্তু ক্ৰীড়াৰ সময় কি দিলে? কালটো দিলে নহয়, এটা শৰৎ। শৰৎ কালত তাৰমানে ঘোলা পানীটো স্বচ্ছ হয়। মোৰ জীৱন নৈখন স্বচ্ছ হলে না, মই মোক দেখা পালো নে না? মই কোন? মই পৰমেশ্বৰৰ বিচ্ছুৰিত অংশ বুলি মোৰ ধাৰণাটো আহিল নে না? তেওঁলোক শৰৎ কালত কিন্তু আমি শৰৎ কৰি ল'ব পাৰে নাই। বোলে শৰৎ লগা নাই, শেৱালিও ফুলা নাই, ফুলিয়েও শেৱালিয়ে সুৰভি বিলোৱা নাই। আমি শেৱালি ফুলাব পৰা নাই। দেখি শ্ৰীক কৰি নিন্দাবাদ তৈতো বিবাদয় অধিক। অনুদিনে দেখৈ যেন পুণ্য যায় ক্ষয়, মনৰ অনুগুচে সদা অপতনৰ ভয়। আনৰ শ্ৰীবৃদ্ধি দেখি আমিবিলাকৰ খেদ হয়, দুখ আহে, আমাৰ গা পুৰি যায়। বহু মানুহে গাঁও ঘূৰিবলৈ বয়সীয়া হয়, লাখুটিডাল হাতত লৈ গাঁও ঘূৰি আহি কয়, বা আচৰিত, সিহঁতৰ ল'ৰাই মোৰ ঘৰত হাজিৰা কৰিছে, বা মই বাটেৰে যাওঁতে বেলেগক সুধিলো সেইটো কাৰ ঘৰ, ৰামেশ্বৰৰ বুলি ক'লে, কিন্তু মোৰতো মই এনেকৈ দাঙি চাবলগীয়া হ'ল, ওপৰতো ঘৰটো আছে। তাৰমানে হিংসাৰ কি হয়? তাৰমানে আমাৰ ভিতৰত আমি অক্ৰূৰক আনিব পৰা নাই, আমি ক্ৰূৰতাক আনিব। গতিকে আমি ক্ৰূৰতা এৰিব লাগিব। ইয়াত সেইকাৰণে শ্ৰীটো আপোনাৰ সমান পৰৰ শ্ৰী দেখিলে দুখ, এইটো নিন্দা কৰে। ফলত মই ক্ষয় হয়, মোৰ আয়ুসটো ক্ষয় হয়, মোৰ পুণ্যটো। মহাপুৰুষ মাধৱদেৱে ক'লে, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে। যাৰ ঘৰে সৈতে যাৰ কথা ভাবিলে সেইটো হৰিয়ে। কিন্তু আমি ভকত বিলাক ভকত হ'ব পাৰিছো নাই বেলেগ কথা, কিন্তু আমি কেঁকোৰা হৈছো। এটা খালৰ ভিতৰত যদি কেঁকোৰা সোমাই থয়, আপুনি ঢাকনি নিদিয়ে, আৰু কোনোবাই ওলাব খুজিলে ইটোৱে টানি খাব, আৰু সিটো ওলাব খুজিলে ইটোৱে টানি ৰাখে। আমি কেঁকোৰা। ভকত হ'ব লাগিলে উদাৰ চৰিত্ৰ হ'ব লাগিব নহয়। উদাৰ চৰিত্ৰ হ'বলৈ হ'লে মোৰ চিন্তা ভাৱনা সকলো ভগৱন্ত। কাৰণ মই অহাও নাই, মই নাযাওঁ, মোক কম দিনৰ কাৰণে মই এটি ভাৱৰীয়া, মই চাই থাকোঁতে গ'লোৱে গৈ আছো। মই আৰু আনক বেয়াকৈ ভাবিব কি আছো? মই সেইজনক চিনি পালো নে নাই, যি প্ৰাণপ্ৰিয়তম পৰম সুহিত দেৱ
তুমি প্রাণপ্রিয়তম পরম হৃদয়দেব প্রাণ প্রভু পীতাম্বর হে তুমি হে কেৱলে আত্মা মোৰ তোমাক নাজানি জ্বৰ মিছা শৰীৰত হৰি কিনো মই অজ্ঞানী দূৰ কৰ আমি বৰ অজ্ঞান দেহটোক মই বুলি ভাবো দেহটোক 10 বাৰমান আইনত চাই বহুত মানুহ আৰু কিবা কাৰণত যদি তেওঁৰ ভাত যায় কৈছে সেইটো চলাই পিন্ধিলে নে তেতিয়া আৰু ভাল লাগে দৰ্শন আমাৰ কিমান সেইকাৰণে আপোনাকো ভজনতে আপোনাৰো কোনো শ্ৰম মই মোক ভজিব লাগে মই চকুৰে আৰু বেয়া নাচাওঁ কাণেৰে বেয়া নুশুনো মই সমস্ততে হৰিম যিটো গুৰুজনাই ক'লে যত জীৱ জংগম কীট পতংগম অগন অগ জগ পেৰিকায়া মই ব্ৰহ্ম দৰ্শন কৰি আছো মই নিৰাকাৰ ব্ৰহ্ম নিৰাকাৰ হৰি গুৰু ৰূপে সাকাৰ থাকো সদ্ম কৰি শিষ্য ৰূপ হৈয়া মই গুৰু সেৱা কৰো গুৰু ৰূপ হৈয়া মই শিষ্যক উদ্ধাৰ মই মোৰে পৰিপূৰক গীতাত বাৰে বাৰে কৈছে মোক বাদে কাৰো জন্মই হোৱা তথাপি অৰ্জুনে কিন্তু ক'লে বোলে সখী তুমি কিন্তু কিছুমান কথা কৈ থাকোতে যেন গোটেই বিশ্ব ব্ৰহ্মাণ্ডত তুমি গৰাকী এনেকৈ কোৱা যেন লাগে নকবা তেনেকুৱা তোমাৰ লগত থাকিবৰ ইচ্ছা নাই কেতিয়াবা আৰু তুমি কোৱা নহয় তোমাকে কিবা কৰিব লাগে কিয় আমি ৰাজ পৰিয়ালৰ তুমি গোৱালৰ পৰিয়াল ৰাজ পৰিয়ালৰ হিচাপে মোৰ ইচ্ছা আছে মই এতিয়াই গৈ পেলাই যাগ যজ্ঞ পূজা পাতল কৰিব চাব খোজা নেকি মই ওলালো এই থাপ মাৰি ধৰি কিন্তু কৃষ্ণই ক'লে তুমি নাযাবা মোৰে শপত সখী তুমি নাযাবা সেই বাটে বাট বুলি খাবা তুমি হাবা ধৰি এই বাটে তুমি খোজ নিদিবা মোৰে শপত সখী নাযাবা শুনা সেই বাট বৰ চঞ্চল মৰিচিকা জ্বলে তলমল আহাৰ দলনিত তুলি গতি পথ যাবা ফুৰি পাবা তুমি অচিন বতৰাৰ সখী তুমি নাযাবা মোৰে শপত সখী নাযাবা ৰজনী মধুৰ বাঁহী শুনি ভাবিছনে কাষৰতে বুলি দূৰৰ পাহাৰ খনি দূৰতেই শুৱনি বুকুখনি বৰ খলা বমা তুমি নাযাবা সখী মোৰে শপত তুমি বুকুৰ মাজলৈ লৈ আহি ক'লে নহয় সখী তোমাৰ কিছুমান কথাত বেয়া লাগে নহয় তুমি বাৰু তোমাৰ আগৰ জন্ম কেনেকৈ জানো মোৰ আগৰ জন্ম মই জানো নেকি কিবা মই কিন্তু জানো ইয়াৰ আগৰ জন্মত তুমি বানৰ আছিল সখী ভালকৈ কথা ক'বা কিন্তু নহ'লে মই কথাটো কৈছো তুমি বানৰ আছিলা বা মানে পুষ্য মানে নেজ তোমাৰ নেজডাল যেতিয়া গুচি গ'ল তুমি নৰ হ'লা বা গুচি গ'ল বা গ'লে নৰ হ'ল নৰ হ'লে নৰ কিন্তু সংসাৰত সখী দুবিধ এবিধ হুচ এবিধ বেহুচ হুচে সদায় চিন্তা কৰে মই নহয় মোকো কোনোবাই ৰক্ষা কৰি এইটো হুচ আৰু বেহুচৰ কথা হ'ল মই আজ দিছো মোৰ ঘৰ মোৰ ল'ৰা ছোৱালী মোৰ মাটি বাৰী মই মোৰ কৰি আছো তোমাক সখী সেই বেহুচৰ বাটেদি যাবা বুলি মই তোমাক লৈ আহিছো জ্ঞান অৰ্জনৰ কাৰণে তুমি অৰ্জন কৰিলে তুমি অৰ্জুন হবা জ্ঞানাৰ্জুন মই জ্ঞানাৰ্জুন সজাব খুজিছো সখী তুমি কি বনাবা এই বিশ্ব ব্ৰহ্মাণ্ডত তুমি নেকি এই তুমি তেতিয়াহ'লে মোক দেখাই নাই এই কাৰণতে বেয়া পাওঁ তুমি গোৱালৰ ল'ৰা সৰুৰ পৰা লগ পাই আছো আৰু তুমি দেখা নাই বুলি কোৱা নহয় সখী মোক চকুৰে দেখা নাযায়তো কিহেৰে দেখা যায় সেই চকু তুমি কোৱা নাই অৱশ্যে কেনেকৈ চাব পাৰি তুমি চকু দি দিলে সেই চকুটোক দেখা পাবা তেতিয়াহ'লে মই চকু মুদি দিলো কৃষ্ণই তেওঁৰ সখীয়েকৰ কপালখন চুই দিলে সখী এতিয়া চোৱা কি দেখিছা বোলে ৰাতুল চৰণ দেখিছো বা ইমান সুন্দৰ আৰু কি দেখিছা বোলে জন্ম মনোহৰ আৰু কি দেখিছা গুৰু ৰাম কলহত আৰু কি দিছা টকা উত্তৰখিনি পাতখিনি পিতা পতিতা মেখেলা দেখিতে হৰিতে অতিকে সুন্দৰ আৰু কি দেখি নাভি গভীৰ সখী আৰু কি দেখিছা বক্ষস্থল সুন্দৰ সখী আচৰিত কিবা এটা দেখিছা কি দেখিছা তুমি কোৱাচোন কোৱা সহস্ৰ বাহু সখী বৰ ভাই সহস্ৰ মুণ্ড ল ল কৰে
পক্ষী মোৰ বৰ ভয় লাগিছে তুমি যে এই দেৱতাবিলাকক পুজিম বুলি কৈছিলা সেইটো ময়েই সকলো মোটেই ৰূপ ল'লো নহয় সখী তুমি আগৰ ৰূপ লোৱা তেতিয়াহ'লে এজন সমাজৰ সকলো জানে কিন্তু মানুহে কয় হলিও তাৰমানে পোহৰত আহিবা টান পায় পোহৰ কোনে বেয়া পায় পোহৰ বেয়া পায় শিয়ালে দৌৰি পেলাই ক'ত সোমায় গাঁতত আমিও অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ ৰাম ৰাম গতিকে ইয়াত সেইকাৰণে কৈছে আই অখণ্ড মণ্ডলপতি যেন ৰাজাগণ পৰস্পৰে দ্বন্দ্ব কৰি তেজয় জীৱন অন্তকত শংকাই ব্ৰহ্মাৰ সুখ নাই সামান্যৰ কোনো লেখা দেখা নিমিৰা যি নাৰায়ণৰ নাভি কমলত জন্ম পাইছে ব্ৰহ্মাদেৱ তেওঁৰো মৃত্যুৰ ক্ষণ তেওঁ গণিব লাগে হয় সকলোতে আছে ৰজাবিলাকৰ চিন্তা হ'ল মোৰ ৰাজ্য বঢ়াব লাগে মাৰি মৰত পৰি হ'লেও ৰাজ্য বঢ়াব লাগে গতিকে এই অখণ্ড মণ্ডলৰ অধিপতি হ'ব খুজিছে কত আহিলে এতিয়ালৈ ৰজা কালি গধূলি আহি পেলাই ৰংঘৰ চালো ইমান দিনে স্কুলত পঢ়োতে ৰংঘৰ ছবিখনে দেখি এতিয়া আহি পেলাই নিজে চালো সেই যিয়ে বনাই থৈ গ'ল তেওঁৰ হাৰো বিচাৰি পাব নাই ৰংঘৰটোৰ কাৰণে তেওঁৰ নামটো ল'ব লগা কত ৰজা আহিল আৰু গ'ল কৃপালুগুৰু শংকৰদেৱ জগতলৈ আহি কিন্তু খ্যাতি থৈ গ'ল অমানুহক মানুহ কৰা ঔষধ দিলে যে তোমালোকে হৰি ভজা ঈশ্বৰৰ চিন্তা কৰা এটা সত্য লৈ আহা আমি বিলাকে কিন্তু এই মহাসত্যৰ বাটলৈ আহিবলৈ টান পাওঁ আমি এইবিলাক উপলব্ধি নকৰো ইয়াত সেইকাৰণে আমাৰ কল্যাণৰ নিমিত্তে আমাৰ সুখ আনিবৰ কাৰণে কৈছে হেন জানি চাহে যিটো উত্তম কল্যাণ প্ৰথমে কৰিব সিটো গুৰুক সন্মান জানন্ত শাস্ত্ৰৰ তত্ত্ব কৃষ্ণত ভকত এই গুৰু উপদেশ দিবাক মোৰ কল্যাণ সাধন কৰিব লাগিলে মই গুৰুক চিনি পাব লাগে আমি সেইকাৰণে কৰো পিতৃদেৱ ভৱ মাতৃদেৱ ভৱ এই গুৰুক যদি চিনি পোৱা নাই তেতিয়া তুমি আচাৰ্য গুৰু নাপাবা আচাৰ্য গুৰু নাপালে তুমি সেই পৰমেশ্বৰকো চিনি নাপাবা কৃপালুগুৰু শংকৰদেৱে নিজে গুৰু নহল নহয়ও কিন্তু আমি বিলাকক ক'লে জগতৰ গুৰু কৃষ্ণ কৃষ্ণস্তু ভগৱান স্বয়ং এইজন কিন্তু সেইজন কাৰণ আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰিনাম দেৱ হবে গুপ্ত কৰিলে কৰি কপট দেৱতাবিলাকে নাৰায়ণক গৈ পেলাই কৈছে যে প্ৰভু আপোনাতেই আমাৰ জন্ম কিন্তু আপোনাৰ মুখতেই শুনিলো কেৱল নাৰায়ণ 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 মোৰ নাম ময়েই কৈছো আপোন নামৰ মহিমা হৰি আপুনিও নাজানন্ত মোৰ নাম আনি ললে সুখ পাম বুলি তোমালোকৰ জন্ম দিলো এওঁলোকৰ নাৰায়ণটো সদায় কোৱা কৰিলে নাৰায়ণৰ বৰ দুখ এদিন সিহঁতে বাটত আলোচনা কৰিলে সদায়নো পিতাৰ নামটোৱে ল'ম নে আমাৰো যদি এনেকৈ ল'লেহেঁতেন সেইদিনা কিন্তু ভগৱন্তই কৈ দিলে তোমালোকে আৰু মোৰ নাম ল'ব নালাগে কিয় এই বাটত তোমালোকে আলোচনা কৰিছা তোমালোককো লাগে হয় পিতা তোমাৰ দৰে আমিও যদি পুজি এই তোমালোকে পূজিত হ'ব লাগে মোক ঢাকি দিব লাগে কেনেকৈ ৰে তোমালোকে ঢাকিব নোৱাৰিবা বৈষ্ণৱে ঢাকিব পাৰিব তোমালোকে দেৱাদিদেৱ মহাদেৱক মাতি আনা দেৱাদিদেৱ মহাদেৱ আহি পেলাই আঁঠু লৈ পেলাই ক'লে এয়া মই কি শুনিলো যাৰ নাম নিৰন্তৰ লওঁ তোমাক ঢাকি দিম এইবিলাক দেৱতা তুমিওতো দেৱতা
তুমি শ্মশানত থাকা, তুমিও সময়ত পূজা পাবা। মাত্ৰ তুমি ক'ব লাগে, কেইটামান কাম নকবা, বৈকুণ্ঠৰ নাম নুলিয়াবা, সত্যত নাম বুলি নকবা, ধ্যান বুলি কবা, আৰু স্বৰ্গৰ কথা কবা, যাগ যজ্ঞ পূজা পাতল ইত্যাদি কথা কবা। সেইবিলাক কৰিলে মোৰ যদি কৰ্ম কৰিলে দোষ হ'ব। এই দ্বাৰৰক্ষী ৰূপে এওঁলোকটো আছে জয় বিজয়, দোষ হোৱাৰ কাৰণে যাবলগীয়া হ'ল, মোৰো কামত আহিল। যদি তেনেকুৱা কিবা দোষ হয় ক'বা। সঁচাকৈ তুমি ক'লে ঋষি মুনিবিলাকে প্ৰবৃত্তি মাৰ্গৰ শাস্ত্ৰ লিখিব, যাগ যজ্ঞ পূজা পাতাল হ'ব, কথামতে কাম হ'ল। কিন্তু কিছুদিন পিছত শিৱৰ গোটেই দেহটোত ক্ষয় ৰোগ যেতিয়া হ'ল, নাৰায়ণক আহি ক'লে, প্ৰভু আপোনাৰ কথামতেই মই ক'লো, তেতিয়াই মই নকওঁ, কিন্তু কোৱাৰ কাৰণে এতিয়া কি হ'ল চাওক। হ'ব, এইটো ভাল হ'ব, কিন্তু মোক এটা বস্তু দান দিব লাগে। নে কি? তোমাৰ নামটো দান দিব লাগে। তুমি যে শংকৰ, এই নামটো মোক দান দিয়া। মই বুজি নাপালো, মই দিলো কিন্তু মই বুজি নাপালো। কিন্তু তোমাৰ বেমাৰ ভাল হ'ব তেতিয়াহ'লে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰিনাম, দেৱ হবে গুপ্ত কৰিলে কৰি তপত, হেন হৰিনাম ব্যক্ত কৰি সমস্ত লোককে উদ্ধাৰিলা, শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ উপৰ। সেইজন শংকৰ, সেইজন ভগৱান, জগজন বন্দনজন সেইজন। আমি সেইজনক চিনি পোৱা নাই, নাপালো, কাৰণ তেওঁতো ক'তো নকলে, তেওঁ নিজক কিংকৰ কিংকৰ কিংকৰ, চাকৰ চাকৰ চাকৰ। মহাপুৰুষ মাধৱদেৱ জীৱা আহিল, তেওঁতো চাকৰৰ চাকৰৰ চাকৰ, দাসৰ দাসৰ তাৰো দাস হ'ল। ইমান তললৈতো যাব নোৱাৰে মানুহবিলাক। গতিকে আমি এই দাসৰ দাস হ'বৰ কাৰণে আগবাঢ়ি যাব লাগিব, তেতিয়াহে আমি শিষ্যবিলাকে গুৰুজনাক চিনি পাম, গুৰুৰ উপদেশ ল'বলৈ আমি শক্তি পাম। গতিকে যদ্যপি ভকত সন্তানো শিকা পণ্ডিত, শিষ্যৰ সংশয় সিটো নপাৰে খন্দি, যদি বা পণ্ডিত ভৈলা নুশিকা ভকত, বতান উপদেশে বোধ নোপোজে পাণ্ডিত্য গুণ লাগিব, কিন্তু ভকতীয়াটো লাগিব। দুইটা বস্তু নহ'লে পণ্ডিত থাকিলে চুক্তি কৰিব, চুক্তি কৰিলে মুক্তি নাই, ভক্তি লাগে। এইটো মহাপুৰুষ মাধৱদেৱে গীতাৰ সাৰাংশটো আনি ভক্তি সম্পৰ্কে ক'লে, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ, মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয়। এই মানে গীতাৰ নিৰ্ণয়। পুৰুষৰ আত্মবোধ ক'তছে? এটা আত্মাৰূপী পুৰুষ আছে, এটা বোধটো হ'ব লাগিব। আৰু বোধ ইয়াতে হ'ল বাৰু, মোৰ ঘৰত টিভি আছে, চেণ্টাৰত নবজালে বাজিব যাম। মাধৱৰ প্ৰসাদে মিলয়, মাৰ্থ লক্ষ্মী, ধৱৰ্থ স্বামী, লক্ষ্মীৰ স্বামী, অৰ্থাৎ নাৰায়ণ। নাৰায়ণৰ কৃপা হ'ব লাগিব। আজিকালি কিছুমানে বস্তুটো আৰু কহিয়াই কয়, নাৰা মানে কিন্তু পানী, আয়ন মানে শয্যা, পানীৰ শয্যাত থাকোঁ। আমি প্ৰত্যেকে পানীৰ শয্যাৰ পৰা আহিছোঁ। পিতৃশিৰত বিন্দুৰূপে পানী, মাতৃগৰ্ভত পানী, আমি নাভিনাদত জন্ম গ্ৰহণ কৰিছোঁ। নাভিত যদি জন্ম গ্ৰহণ কৰিছোঁ আমি ব্ৰহ্মা, সেই ব্ৰহ্মাইটো নাৰায়ণক কৈছে যে ব্ৰহ্মাই বাঞ্ছা কৰিছে এবাৰ নৰতনু পাবলৈ, তেতিয়াহ'লে কায়া নাই, দেৱতাবিলাকৰ কায়া নাই। কায়া নাই কাৰণ তেওঁ মনুষ্য দেখা পাই ভগৱন্তক ক'লে যে প্ৰভু এইখন কি বোলে মত্য, ইহঁতে লগ লাগি কি কৰি আছে বোলে, মোৰে গুণনাম কৰি আছো। প্ৰভু ময়ো এবাৰ যাওঁ, মোৰ নালাগে, তুমি 3 গুণ পাবা, 17 নহয় প্ৰভু এবাৰ যাম। এই আদি দৈবিক, আদি ভৌতিক, আধ্যাত্মিক 3টা তাপত তুমি দিগদাৰী পাবা, তাত যাব নালাগে। তুমি ব্ৰহ্মাৰ বাঞ্ছনী নৰতন্বিত হৰি হৰি হৰি। তেতিয়াহ'লে এইবিলাক কোন? এইবিলাক আমাক আঁকি আঁকি দিয়াবিলাক কল্পনা মাত্ৰ। এই জীৱ শিৱতৰ ভাৰ্যা হ'ল পাৰ্বতী, মায়া,
পঞ্চ জ্ঞানেন্দ্ৰ পঞ্চ কৰ্মেন্দ্ৰ এইটো দশভুজা 10খন হাতেদি আমাক দেখুৱাই গতিকে পৰম দুৰ্বোধ্য আত্মতত্ত্বটো আমি বিচাৰ নকৰোঁ আমাক কাহিনী লাগে গ্ৰা গজেন্দ্ৰ লিখাই আছে সহস্ৰ বছৰ আমি এবাৰো নকওঁ সেইটো কথা আমি কুকুৰ মেকুৰী গাধ শিয়াল চৰাই চিৰিকটি য'তেই জন্ম পালোঁ তাতে গ্ৰাহে ধৰে কাম ক্ৰোধ লোভ মোহ আমি সেইটো কথা নকওঁ তাতে জি আছোঁ সেই গজেন্দ্ৰই কিন্তু হাত দূৰ কৰি দিলে এই কাঁইত দেহটো এইবাৰো কিন্তু কৰ কমল এইটো পাল কিন্তু গৰুৰ আহিছে কাৰণ ভগৱন্তই তেওঁ বিষ্ণুৱে নিজে কৈছে যে যোৱা মোৰ ভক্ত প্ৰভু মই যাব পাৰিম কিন্তু কথা হ'ল তেওঁতো তোমাক দিব লাগিলে আনন্দ দিয়ে কান্দিয়ে দিছে কি কোৱা কান্দি দিছে ঠিক আছে চক্ৰ কৈছে চক্ৰ সুদৰ্শন তেওঁ চাব গৈ পেলাই কৈছে বোলে কথাটো কান্দি দিয়াটোৱে হয় গণ্ডগোল বেলেগ হ'ল নহ'ব মই কমুৰুকি গদা পঠিয়াই দিছোঁ গদা আহি পেলাই চৌপাশে ঘূৰি এটাই ভাবিলে গণ্ডগোল পানীৰ তলত গদা মাৰি দিয়ে কিন্তু পৰি যায় বিষ্ণুক গৈ ক'লে প্ৰভু গণ্ডগোল পানীৰ তলত মোৰ গদাটো সোমাই নাযায় নহয় তেতিয়া গৰুৰক কৈছে যে কি কৰা যায় গ্ৰাহে সমে গজেন্দ্ৰক তুলিলা পাৰতো আনি কোনে আনি গৰুৰে আনি এটা পিঠিত এটা চৰাইয়ে বিষ্ণুক লৈ আকৌ ঠোঁটেৰে এটা হাতী আৰু গ্ৰাহক টানি আনি পাৰত থলে তাৰপিছতে কোৱাৰি ফালি দিলে চক্ৰ এনেকুৱা কথাই আপোনাৰ গৰুৰত পাই নহয় দেৱতাবিলাকতো মন্দৰ পাৰ্বত আনিব দিলে অলপতো নোৱাৰিলে বোলে অসুৰ কুলকৰ লগত সেইবাৰতো নোৱাৰিলে পঠিয়াই দিলে চিন্তা নাই যোৱা মই গৰুৰক পঠিয়াই দিম দৈত্য দানৱ অসুৰে সহিতে দেৱতাসকলে লগ লাগি যিখন পৰ্বত দাঙি আনিব নোৱাৰে গৰুৰে ঠোঁটেদি পাৰে পৰ্বতখন মন ডৰ মনত যাৰ ডৰ আৰু ভয় নাই চিন্তা নাই আপোনালোকৰ ডৰ আৰু ভয় নাই কাৰণে এশৰণ লৈছে ডৰ আৰু ভয় থকাবিলাকে হয় গীতাৰ মতেও একেই কিন্তু হ'লেও আৰু আগৰ পৰা চলি আছে তো তাৰ ডৰ আৰু ভয় আছে মন্দৰ পৰ্বতখন আমাৰ মন্দৰকলৈ ভয় নাই কাৰণ আমি অভয় ললোৱেই গতিকে কথা আমাক বেলেগকৈ ক'ব গৈছে এটা অধ্যায়ত যি কৈছে প্ৰত্যেকটা অধ্যায়ত একে কথাই কৈছে পুৰঞ্জনেও মৃত্যুৰ সময়ত ঘৈণীয়েকৰ ছবিটো আহিছে মই গ'লে তাইৰ গাভৰু তাইক নিব মনত তাইৰে ছবিটো ভাবোতে তিৰোতা হৈ আছে ৰজাৰ সেই হৰিণটো মোৰ কি হ'ব ঘৰতো হৰিণটো কি হ'ব কাৰণ মৃত্যুৰ মুহূৰ্ত যি চিন্তা ই হৰিণ হৈ আহিবলগীয়া হ'ল আমাকো কৌশল কৰি সেইকাৰণে কৈছে এই ভাবকো ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্তক ভজিয়া পৰম গতি পায় একেবাৰে সিদ্ধান্তটোৱে পাই গ'ল লাগে দৃঢ়তা সততা একান্ত বিশ্বাস মই ভগৱন্তৰ পৰা আহিছোঁ মই ভগৱন্তলৈ উন্নীত হ'ব লাগে আৰু ভগৱন্তলৈ উন্নীত হ'বলৈ যাওঁতে মোৰ তাত থকা বেয়াবিলাকক মই এৰি থৈ যাব লাগে সেইকাৰণেই ব্ৰহ্মাই ক'ব পাৰিছে সমস্ত ভূতৰে তুমি যেনেকুৱা হে ভগৱন্ত একান্ত ভকত সমস্তৰে পুৰি মন সকলোৰে মনৰ কামনা তুমি পূৰণ কৰা কাৰণ মাছৰোকা চৰাইটোৱে নৈখনৰ পানীত কেতিয়া মাছটো ওপৰত উঠি তাৰ পৰা চাই আছে থাপ মাৰি লৈ যাই পেলাই গছৰ ডালত কৰি সিধাই খোৱা নাই আগে পাখি দুখন জোকাৰি দিছে পাহি গ'ল বগলীটোৱে ৰৈ আছে তাত থাপ মাৰি পুঠি মাছটো ধৰি সিধাই গিলা নাই আগে পাখি দুখন জোকাৰিছে পাহি গ'ল তেতিয়াহ'লে চৰাচৰ জগতক সকলো আনন্দ দিওঁতাজন সেইজনক আমি কেতিয়া চিনি পাওঁ বিভিন্ন কৌশলেৰে আমিবিলাকক মাত্ৰ দেখুৱাইছোঁ আৰু এই চিত্ৰনাট্যৰ দৰে আমিবিলাকক যিটো দেখুৱাইছে আমি সেইটোতেই মোহিত হৈ থাকিব নালাগিব আমি ভাবিব লাগিব আমিও তেওঁৰ বিচ্ছুৰিত অংশ মই তেওঁৰ লগত সম্পৰ্ক গঢ়িবলৈ নাই আৰু তেওঁৰ লগত সম্পৰ্ক গঢ়িবলৈ এটাই মাত্ৰ উপায় সেইটো হ'ল প্ৰেম সমস্ত ভূতক প্ৰেম দিয়া তুমি
তাত বাদে আৰু অন্য উপায় নাই। ইয়াতো হৰিক বান্ধৱ মানি কৰয় কীৰ্তন, সকলো শাস্ত্ৰ জানে সেই মহাজন। বিশিষ্ট গুৰু কয় কপতে সেৱা কৰি, মানিবে কয় এন্থে আত্মা এন্থে মহা। তেওঁৰ দৰে ডাঙৰ বান্ধৱ আৰু কোন আছে? গোটেই ৰাতিটো মই নাক বজাই শুই থাকো, তেওঁ কিন্তু জীৱন ৰাতিটো টানি ৰাখে। তেওঁতো ৰাতিতে এৰি দিলে খেলাই খতম। আৰু গৃহস্থয়েতো কৈ থাকো ইমান সুন্দৰকৈ খাই গৈ তামোল এখন চবাই চবাই আকৌ টিভি চালে, চাই মেলি আৰু ক'লে কাইলৈ অমুকত যাব লাগিব, এইবুলিও কৈছে। ৰাতিতে নিৰ্ণয় হৈ থাকিব। তেতিয়াহ'লে এই আমি বান্ধৱ তেওঁকে কৰিছো। তেওঁ আছে, মই আছো। তেওঁৰ লগত মোৰ চিনাকি যদি নহ'ল, তেতিয়াহ'লে এই জন্মটো এনেই গ'ল। মই নিজক পবিত্ৰ কৰিব লাগিলে মই তেওঁৰ লগত চিনাকি হ'ব লাগিব। কাৰণ মই তেওঁ আৰু তেওঁ মোৰ লগত চিনাকি হওঁ কৈ থাকে। তেওঁ কৈছে তুমি এটা খোজ আগবাঢ়ি আহা মনত, মই 10 খোজ আগবাঢ়ি যাওঁ। কাৰণ তুমিতো মোৰেই পৰা গৈছা, তুমিও পাহৰি আছা। আৰু মায়াৰ সংসাৰখন ময়েই গঢ়ি দিছো। সেইকাৰণে জীৱবিলাকে মায়াই মাধুৰী পায়, আনন্দৰ সীমা নাই, এৰাইতে নাপাৰে কোনো সন্দি। তুমি এৰাৰ সন্দিটো তুমি সুৰুঙাটো তুমি ললা, ভকতৰ সংগে পাতা নামৰ দোকান। তুমি দোকান চিনি পালা। দোকান যদি চিনি নাপালাহেঁতেন, দোকানে দোকানে ঘূৰতেই জীৱনটো গ'লহেঁতেন। কাৰণ সংসাৰ হাততো আছে অনেক দোকানী, নিচিনি কিনিলে মাল মিলিব বিঘিনি। তুমি আজি দোকান চিনি পালা, কাৰণ তুমিয়েই মই তাকেই ৰৈ আছো। শিশুটোই যেনেকৈ এনেকৈ দিলে, মাক বা বাপেকে কৈ আছে দে 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 আহ, এটা খোজ আহিলে মই একটু ওলাম। আমিও তেনেকৈ ভগৱন্তলৈ ৰৈ আছো। আমি লাগিব কিছু নিয়ম নীতি আচাৰ বিচাৰ আস্থা প্ৰণালী প্ৰৱৰ্তন কৰিব লাগিব। অৱশ্যে বহু মানুহে কয় ধৰ্মটো আমাৰ ভালেই লাগে, গীতা ভাগৱত বহুদিনেই শুনিলো, ভাল লাগে, বৰ নিয়ম এইটো বেয়া। এই বিশ্ব ব্ৰহ্মাণ্ডৰ গ্ৰহ তৰা নক্ষত্ৰ সকলো নিয়মত বেনিয়ম হলে ধ্বংস হৈ যাব। মই জন্ম পাবৰে পৰা মোৰ দেহটোতো এটা নিয়মত ধক 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 বেনিয়ম হলে ডাক্তৰে কি বুলি কয়? ফেল। তেতিয়াহ'লে সংসাৰত নিয়ম লাগিব। ভগৱন্ত নিয়মৰ গৰাকী। আৰু ভগৱন্ত হ'ল নিয়মে সংযমে যম। এই যে যম আহা বুলি কয়, যাৰ নিয়ম আৰু সংযম নাই, তাত যম আহে। নিয়ম নহয় মদ খুৱাই দিয়াটো। সেই মদ খুৱাই দিয়াৰ লগে লগে ভিতৰত তেওঁ থাকে। প্ৰথমবাৰ মদ খোৱাত মানুহটোক চাবচোন, কি মুখত বেকা পেটিয়ে এনেকৈ দেখিয়া দিয়ে, তাৰমানে কি বস্তু পঠিয়াই দিলি। সি দ্বিতীয়বাৰতো অলপ এনেকৈ, তৃতীয়বাৰৰ পৰা নকৰে। কাৰণ তেওঁ চকু মুদি দিয়ে আৰু ইন্দ্ৰিয়বিলাকৰ কথা হ'ল বঢ়িয়া। তেওঁ বিচৰাটো আমি কিয় নিদিওঁ? তেওঁ বিচাৰটো নামেহে তৰাইব ঘৰ সংকটৰ বেলা, যেই নাম সেই হৰি জানা নিত্য কৰি, নামৰ মাজতে আছে আপুনি শ্ৰী হৰি। আমি বহু মানুহক লগ পাওঁ এনেকুৱা ভাগৱত পাঠত, ভাগৱতৰ শেষত আহি সেৱা লৈ পেলাই কয় আজি শপতে খোৱাৰ দৰে হ'ল, মই কথাটো ল'মেই বোধহয়। বোধহয় মানে কি ল'ব? এই শৰণ নেকি এইটো ল'ম দিয়ক, কিন্তু মোৰ হাঁপানি বেমাৰ আছে। তথাপি কি হ'ল? ভালহে হাঁপানি বেমাৰটো ল'ব পাৰি নেকি? বোলে পাৰি ল'ব। নহয়, মোৰ ল'ৰা দুটা বৰ সৰু আছে, থাকিলে ব্যক্তিগত আছে। নহয় মানে এইটো ধৰ্ম লোৱাৰ লগে লগে সিহঁতক ৰাইজে নিলগাই দিব নহয়। আপোনাৰ ল'ৰা নহয়, মোৰ নহয়, আপোনাৰ ল'ৰা নহয়, তেওঁৰ ল'ৰা। আপুনি প্ৰতিপালনহে কৰি আছে। সৎসংগৰ কাৰাগাৰত জন্মগ্ৰহণ কৰিছে, কৃষ্ণ নন্দৰ গৃহত আহি ইয়াতে দেখো আপোনাৰ ধূলি বালি মাটিতে ডাঙৰ দীঘল। আপোনাৰতো তেওঁ চাব, আপুনি তেওঁৰ লগত সম্পৰ্ক কৰাৰ লগে লগে আপোনাৰ সন্তানটোৰ দায়িত্ব তেওঁ হৈ গ'ল নহয়। হয় নহয়, লগৰ যায় কিন্তু
হ'ব ল'ৰা এটাৰ কি হ'ব নহয় কোনে কয় শুন মোৰ অকলশৰীয়া মাটি পানী ধূলি বালি আছে লগৰীয়া খেলিবা তাতেই তুমি সাজি বালি ঘৰ ধুইতে আঁকিবা তুমি ছবিটি মনৰ কোনে কয় সিহঁতক সৰুৰে পৰা শিকাও নকবা নাচাবা নকৰিবা বেয়া কাম মনলে নানিবা ভয় ল'বা ৰাম নাম নকবা নাচাবা নকৰিবা বেয়া কাম মনলে নানিবা ভয় ল'বা ৰাম নাম সত্যমেৱ জয়তে যুগজয়ী আছে প্ৰবচন দেখিবা শুনিবা জীৱন ৰণাঙ্গন কোনে কয় শুন মোৰ অকলশৰীয়া মাটি পানী ধূলি বালি আছে লগৰীয়া খেলিবা তাতেই তুমি সাজি বালি ঘৰ ধূলিতে আঁকিবা তুমি ছবিটি মনৰ সিহঁতক সৰুৰে পৰা কিয় নিশিকায় বাচ্চাহঁত লৰালিতে হোৱা হেমগন শ্ৰৱণ কীৰ্তন দিক দৰ্শন লৰালিতে হোৱা হেমগন শ্ৰৱণ কীৰ্তন দিক দৰ্শন গোৰ মাৰি এলাহক ঠেক চাকুৱাই সন্মুখলে দিবা খোজ যাবা আগুৱাই গোৰ মাৰি এলাহক ঠেক চাকুৱাই সন্মুখলে দিবা খোজ যাবা আগুৱাই কোনে কয় মানুহজনে ক'লে হয় হাঁপানিটোৰ কাৰণে তেতিয়াহ'লে আমাৰ বহু মানুহে শৰণ ল'ম বুলি ভাবে ঘৰখনৰ বাকীবিলাকৰ যদি কিন্তু মোৰ বাকীবিলাকৰ কথা চিন্তা নাই মই তৰিব লাগে আপোন তৰা কুলা উদ্ধাৰা মই তৰি যোৱা বাটটো দি গ'লে মই সিহঁতক কওঁ মৃত্যুৰ মুহূৰ্তটো কম বাচ্চাহঁত তহঁতে এটাই শৰণ নল'লে কি মোক জাত যজ্ঞ ব্ৰাহ্মণ্যৰ কৰ্ম নকৰিবি অপতানি কৰ্মটো কৰিবি বাধ্য পিতাই মৰিবৰ ওপৰত কৈ থৈ দিছে আমি বহু ভকতকে আমাৰ লগতে ঘূৰি ফুৰে মৰিবৰ দিনাখন আমি যেতিয়া যাওঁ তেতিয়া আমাক কয় আপোনালোকৰ তাততো লোৱা নাই আমাৰ লগতে ঘূৰিছিল কিন্তু সেইবুলি লোৱা নাইতো আপোনালোকে দেখিলে হৈ গ'ল আৰু কাম আমাৰ ভাবক গোটেই জীৱন ঘূৰিও তেওঁ লাইনত আহিব নোৱাৰিব ভগৱন্তই কিন্তু অৰ্জুনক কৈছে যে সখী মই কৃপা নকৰিলে নহ'ব তেওঁ কৃপাও কৰিব লাগে শিকালত থাকিব লাগিব শিকালত নাথাকিলে ইকালত আহিয়েই মই হৰি গুৰু ধৰ্ম মই ল'ব নোৱাৰো সেইকাৰণেই মই কৈছো যে আজিৰ দিনটোৰ উপাৰ্জন অহাকালিৰ দিনটোৰ মূলধন তেনে মূলধন আমি আজি আহিছো সেইকাৰণে হৰিক আশ্ৰয় গ্ৰহণ কৰিব পাৰিছো সেইকাৰণে সত্যক আমি উপলব্ধি কৰিব পাৰিছো 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ মৰ্মাৰ্থ আমি কিঞ্চিত হ'লেও জানিব পাৰিছো যে কৃষ্ণস্তু ভগৱান এৱেই আমাৰ হৃদয়ত প্ৰাণাৰাম হৃদিৰাম আত্মাৰাম হৈ আছে এই আত্মাৰামক যেতিয়ালৈ নাজানো মই কৃষ্ণকো নাজানিম আপোনালোকে প্ৰসংগ কৰিলে দেখিছে নহয় কৃষ্ণতে শৰণ লৈছে তেওঁ কিন্তু জয় ৰাম বুলিহে কৈছে কৃষ্ণ বুলিতো নকলে তেওঁ নাথাকিলে ৰাম ক'ব পাৰিব নেকি প্ৰাণাৰাম জয় ৰাম কাৰ কাৰণে ৰাম ক'ব পাৰিছে নাৰাৰ কাৰণে পানী আছে কাৰণে পানীয়ে হ'ল প্ৰাণ সৰ্বতি সেইকাৰণে জয় নাৰায়ণ কিয় ক'ব পাৰিছে আনন্দ উৎসাহ যেতিয়া আহিছে সাগৰৰ ইটো ঢৌৱে সিটো ঢৌক খুন্দিয়া ইটো ঢৌৱে ইটো ঢৌক খুন্দিয়া ই যাত্ৰীয়ে চাব হৈ গৈছিল সাগৰে আহি ভৰি ধুৱাই লৈ গুচি গ'ল সেইকাৰণে ক'লে কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ কোনে আনি দিলে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ ইমান ভিতৰৰ বস্তুটো আনি আমাক ইমান সহজতে দি দিলে তাৰপিছতো আমি হলিও বুলি কথা হলিও গতিকে আমাৰ কি যে হ'ব আমি ভাবি নাপাওঁ ইয়াৰ পিছত যে আমাক কীট পতংগটো আমাক নামিব যেন লাগে কীট পতংগত আহিলে তেওঁ ওপৰতে আহিব পাৰিম এবাৰ অৰ্জুনৰ লগত ৰথ চলাই যাওঁতে হঠাৎ ৰথ যেতিয়া ৰাখি দিলে তেতিয়া
তেতিয়া কিন্তু অৰ্জুনে সুধিছিল যে সখী বায়ুবেগে আহি ৰথখন হঠাৎ তুমি কিয় ৰাখি দিলা বোলে বোকা পানীৰে লুতুৰি পুতুৰি হৈ সেইজনে হাল বাই থাকোঁতে নাঙলখন দাঙি দিলে কি কথা কোৱা তুমি নাঙলখন দাঙি দিলে তুমি ৰথখন কিয় ৰাখিলা নহয় সখী এই নাঙলত বহুত জাবৰ বাজিছেতো এচাৰিডালেৰে নাঙলৰ এই জাবৰবিলাক বগৰাই নাঙলখন বাজিছে বোকা পানীৰে লুতুৰি পুতুৰি হোৱা মানুহ এই জাবৰবিলাক এচাৰিৰে বগৰাই দিব তাত তুমি ৰক্ষণ কিয় ৰাখিলা নহয় এই জাবৰবিলাকত যিমান কেঁচু আহিছে প্ৰথমবাৰ দাঙি দিওঁতে আধা আধি ছিগি গ'ল দ্বিতীয়বাৰ এচাৰিডালেৰে দিওঁতে প্ৰায়বিলাক কেঁচু ছিগি গ'ল তোমাৰ কি হ'ল ছিগি যোৱাবিলাক ময়ে অৰ্জুনে এটা অৰ্জন কৰিব মানে মাটিৰ তলত থকা কেঁচুখিনিও ময়ে সখী সেই শিলাখণ্ডত কেঁচু নাই খেতি হ'বনে বোলে নহয় কেঁচু থকা ঠাইত উৰ্বৰা শক্তিটো বাঢ়ে ময়েই উৰ্বৰা শক্তিৰ দায়ক তেতিয়াহ'লে সমস্ততে তেওঁ আছে কাৰণে আমি কৰি আছো আমি কিন্তু অৰ্জুন নহলো কাৰণে গোবিন্দ মিশ্ৰই গীতাত কথাটো কৈছে হে অৰ্জুন নিমিত্ত মাত্ৰ লোকৰ উপকাৰ অৰ্জুন নিমিত্ত লোকৰ উপকাৰৰ কাৰণে অৰ্জুন নামে এটা চৰিত্ৰ দি আমাক বুজাইছে আমিবিলাক অৰ্জুন হ'ব পাৰিম নে নোৱাৰিম অৰ্জুনে লৈ যোৱা ৰথখনৰ 4টা কুকুলা ঘোঁৰা আমাৰ জীৱন ৰথখনৰ 4টা কুকুলা ঘোঁৰা আমি যেতিয়া গুৰু সেৱা কৰিবলৈ যাওঁ তেতিয়া আমাৰ দম্ভ আৰু অহংকাৰটো মই গুৰু সেৱা কৰোঁ মানুহ কৈ যাওঁ ভক্তে মই গুৰু সেৱা কৰিব কওঁ মই ৰক্ষণ লৈ আহিব পাৰিম মোৰতো নিজা বস্তু একো নাই পৰম ব্ৰহ্মটো নিৰাকাৰ শব্দ ব্ৰহ্ম নিৰাকাৰ জীৱ ব্ৰহ্ম নিৰাকাৰ বায়ুৱে যেনেকৈ বায়ুৰ লগত মিলি যায় তেনেকৈ শব্দ ব্ৰহ্ম পৰম ব্ৰহ্মৰ লগত মিলি যাব মই কৰা নাই তেওঁৰ লগত মিলন হৈ গ'ল মইহে গৌৰৱটো লৈ আহিলোঁ মই আৰু তাৰ পৰাই মই চাই দেখিলোঁ বাটত মানে গেটৰ সন্মুখত এটা ভিক্ষাৰী কিয় হৈছে যোৱাকালি এখন আছিলি কালি আহিছোঁ কিয় বা আহিলোঁ যা নামঘৰৰ পৰা ওলাই তোমাৰ চৰিত্ৰ কোনটো তুমি ক'বহে লাগিছে যোৱাকালি আহিছিলা কৃষ্ণ তেতিয়াহ'লে কৰ্মৰ মাজতে আমি ভকত চিনি পাওঁ সেইটো নিজাকৈ ভাবি চাব আমি গুৰু সেৱা কৰোঁনে তেওঁৰ কাম তেওঁ কৰি থৈ যায় মোক যন্ত্ৰটো লৈ আহোঁ মই মানৱ যন্ত্ৰটো ইয়াত থৈ দিওঁ তাতে গুণমালা স্থাপন কৰি তেওঁ নিৰাকাৰ শব্দ ব্ৰহ্ম কিছুমান আছে মোৰ শব্দটো মন নহয় তেওঁৰ শব্দ এইবিলাক হে কৃষ্ণ কৃষ্ণ কথাটো মন নহয় জীৱটোতো ময়ো দেখা নাই মায়েও দেখা নাই মায়ে অনুভৱ কৰিছিল মাত্ৰ তেতিয়াহ'লে সেই নেদেখাজনো সেইটো চাব লাগে পৃথিৱীত ৰাতিপুৱা সূৰ্য উদয় হয় সন্ধিয়ালৈ বেলিটো যেতিয়া ডুবে তেতিয়া হাঁহি যায় ৰঙা পৰি হাঁহি যায় আইৰ কপালৰ সেন্দুৰখনৰ দৰে ৰঙা হৈ হাঁহি যায় এই মোৰো তোৰ একদিন নিলো মানে সূৰ্যৰ লগত হৰৈ জীৱনৰ আয়ু এইটো আয়ুস কিন্তু এদিন এদিনকৈ সদায় গৈ আছে আয়ুসো গৈ আছে মহাপুৰুষ মাধৱদেৱে কিন্তু ভিতৰতো এটা সূৰ্য আছে বুলি কয় হৃদয় আকাশে চৈতন্য আদিত্য সৰ্বদায়ে প্ৰকাশ হয় উদয় অস্ত নাই সন্ধ্যা উপাসনা কৰিব কোনো গুৰুজনাই ক'লে নিৰন্তৰে বোলা ৰাম ৰাম আইৰ গৰ্ভতে সেই সূৰ্যটো লৈ আহিছোঁ আৰু সেইকাৰণে দেহত মোৰ উত্তাপ আছে এই সূৰ্যটো কিন্তু এদিন ডুবিলে মই 4টাৰ কান্ধত যাম এদিনেই ডুবে আৰু এই ডুবিলে আমিবিলাকে শ্মশানলৈ যাওঁ আমি মানুহে আচলতে জীৱিত কালত গুৰু সেৱা কৰোঁ আমি আন এঠাইলৈ মনত নেপেলাওঁ আচলতে আমাৰ এড্ৰেছটো মানে এনভেলপটোত যেনেকৈ পোষ্ট অফিচৰ বাকচটো
আমাৰো এই লক্ষ্যৰ আচল ঠাই হ'ল যে আপোনাৰ আমি মাহত এবাৰ কৈ হ'লেও শ্মশানলৈ যাব লাগে। যদি হিন্দুৰ শ্মশান হয় তেতিয়াহ'লে মানুহ যিয়ে দাহ কৰিব গৈছে তেওঁলোকে লেতেৰা হৈছে মানে আমি নাযাওঁ, সেইদিনা মৰিবৰ দিনাই যাওঁ। আমি আপুনি খ্ৰীষ্টানত যাব, ইছলামত যাব, আপোনাৰ পৰিয়াল। তাৰমানে মোৰ শেষৰ ঠিকনাটো মোৰ বৰ বেয়া। আগৰ দিনত আৰু এনে আছিল যে বৰষুণ বানপানী যদি হৈ গ'ল তেতিয়াহ'লে দাহ কৰিব ঠাই ক'লেহে পাৰোঁ। আপোনালোকে ষ্টাৰ্ট দিছে, আপোনাৰ শব্দটোৱে কৈছে, ময়ো দুঘণ্টাৰ কথা কৈছোঁ, আপোনাৰ কৈছে নহয়, হ'লনে দুই নাই হোৱা। আচ্ছা, গতিকে আমি ভাবোঁ আমি নামঘৰটো যেনেকৈ চিকুণকৈ ৰাখোঁ, যেনেকৈ মৰিশালিখন যিখন আমাৰ দাহ কৰিব ঠাই, সেইখনকো সুন্দৰ কৰি ৰাখিব লাগে। মই জীৱন কালত মই নামঘৰলৈ আহি নাম ল'ব পাৰোঁ, যিদিনা মই নাম ল'ব নোৱাৰোঁ সেইখিনি কিন্তু এদিন ঠাইলৈ লৈ যাব। মোৰ স্থানখিনি সেইটো। আজিকালি চৰকাৰে অৱশ্যে নিজে বনাই দিয়া কৰিছে, কিন্তু বনাই দিলে লোহা কেইডালে সৈতে বাকী কিন্তু জংঘল। গতিকে আমি মনোযোগ দিব লাগে। সেইটো আইসকলে যেনেকৈ মানে গুৰু সেৱা কৰোঁতে উৰণি, এই আপোনাৰ ভকত সেৱা কৰোঁতে উৰণি, আৰু প্ৰসাদ মুঠি ৰান্ধোতে যেনেকৈ উৰণিখন ৰাখিব লাগে, আমিবিলাকো প্ৰত্যেকেই ভাবিব লাগে যে আমাৰ নামঘৰটোত সদায় যাওঁ, এদিন কিন্তু এই নামঘৰত আৰু যাব নোৱাৰা হ'ম, সেইদিনা কিন্তু মই শ্মশানলৈ যাম, শ্মশানৰ লগত মোৰ সম্পৰ্ক আছে নাই। তাৰমানে পোষ্ট অফিচটো মই চাই আহিব লাগে। এই পোষ্ট অফিচৰ লগত আমাৰ সম্পৰ্ক নাই। মৰিবৰ দিনা আমাৰ কোৱা হয় তাত পানী হৈছে নেকি, বোলে পানী হৈছে, এই তাত নোৱাৰা যদি এইফালে গ'ল, এইফালে গ'ল, এইফালে যাম, নোৱাৰিবি ইয়াতে, এইখনৰ শ্মশান ঘাটে তল গৈছে। তেতিয়াহ'লে আমি আমাৰ ঠিকনাবিলাক আমি সেইটোও চাব লাগিব, সমাজ এখনৰ শুদ্ধ আৰু পবিত্ৰতাৰে। গতিকে আমিবিলাকে আজিকালি কৰন্তে অন্তকে চাপে পাহ, চিন্তামণি জন্মইটো ব্যৰ্থ হয় না। তেতিয়াহ'লে এইটো চিন্তামণি, এই চিন্তাবিলাক আমি সোমাই ল'ব লাগে। বৰ কম দিনৰ কাৰণে আহিলোঁ, ইয়াত আমি বহুত কিবা পালোঁ, আমি ল'বই নোৱাৰিলোঁ, ল'ব নিশিকিলোঁ, কাৰণ আমি গৰ্ব আৰু অহংকাৰৰ ভাণ্ডাৰত আমাৰ থবলৈ ঠাই নাই। গতিকে জন্ম চিন্তামণি জন্মইটো ব্যৰ্থ হয় না, হয়তো কেতিখনে মিলে দুৰ্ঘৰ মৰণ, শান্তি কৃষ্ণ চৰণত অপক্ষীয় অতি সোনকালে তোমালোকে আশ্ৰয় লোৱা, জীৱনত ধন্য কৰা, যিজনৰ পৰা আহিছিলা সেই আনন্দৰ আশ্ৰয় লোৱা। তুমি এতিয়া তুমি জীৱনত ধন্য কৰিব পাৰিবা। অপৰলোক সম্বল বান্ধৱৰী না, কৃষ্ণৰ কিং কৰে কহে, বোলা ৰাম ৰাম হৰি ৰাম, ও ৰাম 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 ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি রাম, জয় রাম, জয় নারায়ণ, জয় কৃষ্ণ, জয় জগৎগুরু শ্রীমন্ত হরি। অপরাধ বিনাশন তলিনাম নারায়ণ জানি নামে, অখিলো শৰণে আন গতি নাহিকে মৰণে। অপরাধ ক্ষমা কৰি তুমি দয়া ক্ষীৰ হৰি মুখ ৰক্ষা কৰিও চৰণে, ৰাম মুখ ৰক্ষা কৰিও চৰণে, কৃষ্ণ
কৃষ্ণ হৰি